Hello and welcome to Competitive Kicks. Upcoming ADRE 2024 কাৰণে আমাৰ যেটো কুইক ৰিভিজন সিৰিজ হেতু আমি আজি ইয়াত কন্টিনিউ কৰিম। এটো হল পাৰ্ট 8। ইয়াৰ আগত অলৰেডি 7টা ভিডিও আমি আপলোড কৰিছো ইম্পৰ্টেন্ট MCQs টপিক ওয়াইজ, সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল নলেজৰ মেইনলি। আগৰ ভিডিও কেইটা যদি আপুনি চোৱা নাছিল এইটো ভিডিও চোৱালে ডেসক্ৰিপচনত লিংক পাই যাব, তাত গৈ পেলাই চাই ল'ব পাৰিব। আগৰ ভিডিওত আমি টপিক বা থিম বাছি লৈছিলো ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউচন। তাত দুটা ভিডিও আছিল ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউচনৰ ইম্পৰ্টেন্ট MCQs আমি তাত ডিসকাস কৰিছিলো যিবিলাক repeatedly examinationত আহে কম্পিটিটিভ এক্সাম বিলাকত। আজিৰ আমাৰ এইটো ভিডিওৰ থিম হ'ব ফেয়াৰ্স এণ্ড ফেষ্টিভেলছ অফ ইণ্ডিয়া। তো ভাৰতত মেইনলি নৰ্থ ইষ্টত সেলিব্ৰেট হোৱা বিভিন্ন উৎসৱ পাৰ্বণৰ যিখিনি MCQs আছে ইম্পৰ্টেন্ট সেইখিনি আমি ইয়াত চাম। বিফোৰ উই ষ্টাৰ্ট টুডেজ ভিডিও, আপকামিং ADRE 2024 কাৰণে আমাৰ যেটো অনলাইন মক টেষ্ট এইটো লাইভ আছে। যোৱাবাৰৰ নিচিনা এইবাৰো আমি পাবলিশ কৰিছো। যথেষ্ট হেল্পফুল হ'ব আপোনাৰ প্ৰিপাৰেচনত এই টেষ্ট সিৰিজটো। ইয়াত 12 টোটেল টেষ্ট আপুনি পাব, তাৰ ভিতৰত 6 ফুল লেংথ মক টেষ্ট, 6টা ফুল লেংথ মক টেষ্ট অৰ্থাৎ 150 কুৱেশ্যন কৈ আছে প্ৰতিটো টেষ্টত। কমপ্লিটলি নিউ প্যাটাৰ্ণ মতে এইকেইটা বনোৱা হৈছে, প্ৰিপেয়াৰ কৰা হৈছে। তাত নিগেটিভ মাৰ্কিং থাকিব যিহেতু এইবাৰ নিগেটিভ মাৰ্কিং নতুনকৈ ইন্ট্ৰডিউস কৰা হৈছে। আৰু লাষ্ট ইয়াৰৰ পেপাৰ এখনো আপুনি মক টেষ্ট ফৰ্মেটত পাব, এইখনো প্ৰেক্টিছ কৰিব পাৰিব। মুঠৰ ওপৰত গোটেইকেইটা টেষ্ট দিয়াৰ পিছত আপোনাৰ 1100+ MCQs প্ৰেক্টিছ হৈ যাব এইকেইটা দিনত। ইয়াত পজ অপশ্যন থাকিব, আপুনি গোটেই টেষ্টটো এবাৰতে দিব লাগিব বুলি কথা নাই কোনো, পজ কৰি পেলাই পিছতো কন্টিনিউ কৰিব পাৰিব। আৰু লিডাৰ বোৰ্ড আছে, মানে অন্য এস্পিৰেণ্টসকলে কেণ্ডিডেটসকলে যিসকলে এই মক টেষ্ট দিছে তেওঁলোকে কেনেকুৱা স্ক'ৰ কৰিছে এইটো আপুনি চাব পাৰিব। আৰু এক্সামলৈ আপুনি এইকেইটা আকৌ দিব বিচাৰিলে ৰিএটেম্পটো কৰিব পাৰিব, দি থাকিব পাৰিব। এই গোটেইখিনি আপুনি লাভ কৰিব জাষ্ট 149 ৰুপিজত। লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই আপুনি পাৰ্চেছ কৰিব পাৰে। আৰু পাৰ্চেছ কৰোঁতে বা টেষ্ট দিওঁতে কিবা প্ৰব্লেম হ'লে আমাৰ ডেছক্ৰিপশ্যনত আৰু এটা ভিডিঅ'ৰ লিংক দিয়া আছে, টিউটৰিয়েল ভিডিঅ', তাত ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখাই দিয়া আছে, এইটো আপুনি চাই ল'ব পাৰিব। So let's get started with today's video. First question, the Wangala festival, also known as the festival of 100 drums, is celebrated by which tribe? So Wangala festival কোনটো ট্ৰাইবে কোনটো জনজাতিয়ে পালন কৰে? এইটো 100 drums festival বুলি কোৱা হয়। কাৰেক্ট আনসাৰ হ'ব গাৰো সকলে। সো মেঘালয়ত এই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় 100 drums festival বা ৱাংগালা ফেষ্টিভেল। আৰু খাচীসকলৰ, মেঘালয়ত যিহেতু খাচী জনজাতিৰ লোক আছে যথেষ্ট পৰিমাণে, খাচীসকলে সাত চুক মেনচিএম বুলি এটা তেওঁলোকে ফেষ্টিভেল সেলিব্ৰেট কৰে, মেইন ফেষ্টিভেল তেওঁলোকৰ। Question 2, Losar festival is celebrated in which of the following states? Losar festival কোনখন ষ্টেটত মেইনলি পালন কৰা হয়? কাৰেক্ট আনসাৰ হ'ব অৰুণাচল প্ৰদেশত। লোচাৰ ফেষ্টিভেল অকল অৰুণাচল প্ৰদেশতেই নহয়, আন লাডাখ, ছিকিম আদি ষ্টেটতো কিছু পৰিমাণে পালন হয়। এইটো টিবেটান নিউ ইয়াৰত, টিবেটত যেটো নিউ ইয়াৰ, আমাৰ যেনেকৈ বহাগ মাহত নতুন বছৰ আৰম্ভ হয়, তেনেকৈ টিবেটৰ যেটো নিউ ইয়াৰ আছে তেওঁলোকৰ নতুন বছৰত এই লোচাৰ ফেষ্টিভেল পালন কৰা হয়। বাকি মণিপুৰত এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে, এইটো হ'ল গান নাগাই। এইটো প্ৰনাউন্সিয়েশ্যনটো মই নাজানো ঠিকমতে, গান নাগাই। এইটো মণিপুৰৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল। Question 3, Sapsarkut, Mimkut and Paulkut are festivals celebrated in which northeastern state? তলত থকা ষ্টেট কেইখনৰ ভিতৰত কোনখন ষ্টেটত এইকেইটা ফেষ্টিভেল পালন কৰা হয়? কাৰেক্ট আনসাৰ হ'ব মিজোৰাম। ইয়াত ষ্টেট ওয়াইজ কেইটামান ইম্পৰ্টেণ্ট ফেষ্টিভেল দিয়া হৈছে। নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল আপোনালোকে নিশ্চয় জানি শুনিছে। এইখিনিতে এটা কথা মনত ৰাখিব, হৰ্ণবিল ফেষ্টিভেল যদিও নাগালেণ্ডত সেলিব্ৰেট হয়, কিন্তু নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৰ্ণবিল নহয়। হৰ্ণবিল বাৰ্ডটো অৰুণাচল প্ৰদেশৰ ষ্টেট বাৰ্ড, অৰুণাচল প্ৰদেশৰ ৰাজ্যিক পক্ষী ষ্টেট বাৰ্ড। তাৰপিছত মোৱাটছু ফেষ্টিভেল, চেক্ৰেনি ফেষ্টিভেল এইবিলাক পালন হয়। অৰুণাচলৰটো ক'লো লোচাৰ, দ্ৰি, চাউং, ৰে এইবিলাক ফেষ্টিভেল হয়। মিজোৰামত চাপচাৰকুট, মিমকুট, পাউলকুট, কুট ৱৰ্ডটো পালে জানিব মিজোৰামৰ। মেঘালয়ত খাচী ফেষ্টিভেল, ৱাংগালা ফেষ্টিভেলটো পালোঁ আমি ফাৰ্ষ্ট স্লাইডতে, ৰাণীকোৰ ফেষ্টিভেল এইবিলাক মেঘালয়ত সেলিব্ৰেট হয়। Question 4, what is the Parsi New Year known as? So Parsi যিসকল লোক আছে, পাৰ্চীসকলে তেওঁলোকৰ নতুন বছৰটোৰ নাম কি হিচাপে সেলিব্ৰেট কৰে? কাৰেক্ট আনসাৰটো হ'ব নৱৰোজ বা নওৰুজ। নওৰুজ বুলিও থাকে কেতিয়াবা, NOWRUZ, নওৰুজ। এইটো বিগিনিং অফ ইৰানিয়ান কেলেণ্ডাৰ, যেনেকৈ টিবেটান কেলেণ্ডাৰৰ বিগিনিঙত আমি পালোঁ যিটো ফেষ্টিভেল লোচাৰ ফেষ্টিভেল,
তেনেকৈ ইৰাণিয়ান কেলেণ্ডাৰৰ বিগিনিঙত আমি পাম নৱৰোজ আৰু এই ফেষ্টিভেলটো ইউনেস্কোৰ এটা ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছে ইউনেস্কোৰ দুটা থাকে হেৰিটেজ এটা টেঞ্জিবল যিটো আমি টাচ কৰিব পাৰোঁ চাব পাৰোঁ আৰু ইনটেঞ্জিবল বুলি ক'লে তাৰ ভিতৰত ফেষ্টিভেল আহিব মিউজিক ডান্স এইবিলাক যিবিলাক আমি টাচ কৰিব নোৱাৰোঁ ইনটেঞ্জিবল মানে যিবিলাক টাচ কৰিব পৰা নাযায় Question number 5. In which Indian state is the Flamingo Festival celebrated? So, Hornbill Festival যেনেকৈ celebrate হয়, Flamingo এটা bird. So, Flamingo Festival কোনখন ষ্টেটত celebrate হয়? Correct answer হ'ব এইটো Andhra Pradesh. ইয়াত South Indian যিকেইখন ষ্টেট আছে, এইকেইখনৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল কেইটা দিয়া হৈছে. Andhra Pradeshত Flamingo Festival আৰু শ্ৰীবাৰী ব্ৰহ্মোৎসৱম, বিশাখা. কৰ্ণাটকাত আছে কাম্বালা ফেষ্টিভেল, কাৰাগা ফেষ্টিভেল এইবিলাক তামিলনাডুৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে পোংগাল চাপ্পাৰাম মহামাহাম কেৰেলাৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল ওনাম বেলেগ কেইটা বাকী কেইটা মনত নাৰাখিলেও আপুনি কাম্বালা ফেষ্টিভেল তাৰপিছত পোংগাল ওনাম এইকেইটা মনত ৰাখিব লাগিব Question 6. Porag is an important harvest festival of which community? So harvest festival মানে কেতিয়া পালন কৰা হয় যেতিয়া শস্য চপোৱাৰ সময়ত এই ফেষ্টিভেলটো পালন কৰা হয় কাৰেক্ট আনসাৰ হ'ব মিচিং তো মিচিংসকলৰ হাৰ্ভেষ্ট ফেষ্টিভেল দুটা আছে এটা হ'ল আলি আই লিগাং আৰু এটা হ'ল পৌৰাগ আলি আই লিগাং কেতিয়া পালন কৰা হয় ফাগুনৰ মাহত ইন দ্য মান্থ অফ ফাগুন পালন হয় তিৱাসকলৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট আছে এইটো হ'ল জোনবিল মেলা নিশ্চয় শুনিছে আপুনি জোনবিল মেলা এইটো তিৱাসকলৰ লগত জড়িত মৰিগাঁও জিলাৰ দয়াং বেলগুৰি নামৰ ঠাইত এই জোনবিল মেলা অনুষ্ঠিত হয় মাঘ বিহুৰ সময়ত মাঘৰ মাহত দয়াং বেলগুৰি নামৰ ঠাইত এই জোনবিল মেলা হয় যিটো বাৰ্টাৰ ছিষ্টেমৰ কাৰণে বিখ্যাত বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথা যিটো আমি কওঁ য'ত বস্তুৰ সলনি বস্তু দিয়া হয় পইচা ব্যৱহাৰ কৰা নহয় টকা ব্যৱহাৰ কৰা নহয় Question 7. Saga Dawa is a festival celebrated in which state? So, Saga Dawa নামৰ ফেষ্টিভেলটো কোনখন ষ্টেটত চেলিব্ৰেট হয় কাৰেক্ট আনসাৰ হ'ব ছিকিম আৰু এই সাগা দাৱা বুদ্ধ যি গৌতম বুদ্ধ আছে গৌতম বুদ্ধৰ অনাৰত চেলিব্ৰেট কৰা হয় গৌতম বুদ্ধ আৰু কেতিয়া পালন কৰা হয় এইটো ডিউৰিং বুদ্ধ পূৰ্ণিমা আমি ইয়াত যেতিয়া বুদ্ধ পূৰ্ণিমা পালন কৰোঁ সেই বুদ্ধ পূৰ্ণিমাৰ সময়ত এই সাগা দাৱা ফেষ্টিভেল পালন কৰা হয় ট্ৰিপল ব্লেছড ফেষ্টিভেল বুলিও কোৱা হয় এইটো ট্ৰিপল ব্লেছড ফেষ্টিভেল কিহৰ কাৰণে ট্ৰিপল ব্লেছড ফেষ্টিভেল বুলি কোৱা হয় কাৰণ এইটো দিনতে বিশ্বাস কৰা হয় যে এই বুদ্ধ পূৰ্ণিমাৰ দিনাই গৌতম বুদ্ধই সিদিনাই জন্ম পাইছিল তেখেতৰ এনলাইটেনমেণ্ট লাভ কৰিছিল আৰু তেখেতৰ মৃত্যু হৈছিল সেইটো দিনতে যেটো মহাপৰিনিৰ্বাণা বুলি কওঁ আমি মহাপৰিনিৰ্বাণা তেখেতে সিদিনাই মৃত্যুবৰণ কৰিছিল এটা দিনতে সেইকাৰণে এইটো ট্ৰিপল ব্লেছড ফেষ্টিভেল Question number 8. In which of the following Indian states is the Lai Haraoba festival celebrated? Lai Haraoba festival কোনখন ষ্টেটত পালন কৰা হয় কাৰেক্ট আনসাৰ হ'ব মণিপুৰ মণিপুৰৰ মেইটি সকলে এই ফেষ্টিভেল চেলিব্ৰেট কৰে কুকি আৰু মেইটি আপুনি নিশ্চয় শুনি আছিল নিউজত ৰিসেন্টলি যেহেতু কিছু কনফ্লিক্ট তাত হৈছিল আৰু তাৰ ভিতৰত মেইটি সকলে এই লাই হাৰাওবা ফেষ্টিভেল চেলিব্ৰেট কৰে Question 9. Sankranti, the harvest festival, is celebrated in the month of Magh of the Hindu calendar and is known by different names in different parts of India. What is it called in Gujarat? So, Maghot, যেতিয়া আমি মাঘ বিহু যেতিয়া পালন কৰোঁ ভোগালী বিহু এই মাঘ বিহু এই সংক্ৰান্তি যেটো কওঁ সেই সময়ত হাৰ্ভেষ্ট ফেষ্টিভেল বিভিন্ন ঠাইত পালন কৰা হয় শস্য চপোৱাৰ সময়ত গুজৰাটত সেই সময়ত যেটো ফেষ্টিভেল পালন কৰা হয় তাক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হ'ব উত্তৰায়ণ গোটেই ইণ্ডিয়াতে বেলেগ নামেৰে এই ফেষ্টিভেল কেইটা জনা যায় একেই টাইমতে যিকেইটা ফেষ্টিভেল হয় মকৰ সংক্ৰান্তি মাঘ বিহুৰ সময়ত পাঞ্জাবত কয় লোহৰি বিহাৰ আৰু ঝাৰখণ্ডত সাকৰাত অন্ধ্ৰপ্ৰদেশত ভোগী এণ্ড সংক্ৰান্তি গুজৰাটত উত্তৰায়ণ যেটো আমাৰ কুৱেশ্যনত আছিল ৰাজস্থানত কাইট ফ্লাইং ফেষ্টিভেল হয় এই টাইমত তামিলনাডুত পোংগাল তাৰপিছত ৱেষ্ট বেংগলত পৌষ পাৰ্বণ মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্তি উত্তৰ প্ৰদেশত কিচেৰি আৰু অসমত মাঘ বিহু মনত ৰাখিব আটাইকেইটা ইম্পৰ্টেণ্ট
নেক্সট আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে জালিকাটু বুল ফাইট টেক্স প্লেচ ইন জালিকাটু যথেষ্ট নিউজত আছিল যিহেতু সুপ্ৰিম কোৰ্টত কেছ এটা চলিছিল আৰু এই জালিকাটু বুল ফাইট মানে ষাঁড় গৰুৰ যুঁজ আমাৰ ইয়াত যেনেকৈ মাঘ বিহুৰ সময়ত ম'হ যুঁজ হয় আহতগুৰিত তো তেনেকৈ জালিকাটু বুল ফাইট কোনখন ষ্টেটত অনুষ্ঠিত হয় এটা ফেমাছ বুল ফাইট এইটোৰ আনচাৰ কি হ'ব আপুনি কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব নেক্সট Which of the following religious groups annually celebrates the Paryusan Parva for self-purification and uplift by adhering to the 10 universal virtues in practical life? So, 10টা ভাৰ্চু আছে যিকেইটা ফ'ল' কৰিব লাগে মানুহে সেইটো ধৰ্মত আৰু পাৰ্যুষাণ পৰ্ব কোনটো ধৰ্মৰ সৈতে জড়িত কাৰেক্ট আনচাৰ হ'ব জৈনসকলৰ সৈতে জড়িত Question number 11 Which festival is also known as the Mahakumbh of the East? So, Mahakumbh কুম্ভ মেলা আপুনি জানে নৰ্থৰ মহাকুম্ভ অফ ইষ্ট বুলি কোনটো ফেষ্টিভেলক কোৱা হয় কাৰেক্ট আনচাৰ হ'ব এইটো অম্বুবাচী ফেষ্টিভেল অম্বুবাচী মেলা অনুষ্ঠিত হয় আহাৰ মাহত অনুষ্ঠিত হয় এইটোক মহাকুম্ভ অফ ইষ্ট বুলি কোৱা হয় Question 12 Which of the following festival pairs is not correct? So এটা পেয়াৰ ইয়াত কাৰেক্টলি মেটচ হৈ থকা নাই বাকী কেইটা কাৰেক্ট আছে গুডি পৰ্বা মহাৰাষ্ট্ৰ বৈশাখী উত্তৰ প্ৰদেশ ছট পূজা বিহাৰ দুৰ্গা পূজা ৱেষ্ট বেংগল ইয়াৰ ভিতৰত নট কাৰেক্ট কোনটো হ'ব কোনটো ভুল আছে সেইটো হ'ল বৈশাখী উত্তৰ প্ৰদেশত নহয় বৈশাখী সেলিব্ৰেট কৰা হয় পাঞ্জাবত বাকী কেইটা কাৰেক্ট আছে Question 13 Pushkar fair is held in the state of so পুষ্কৰ মেলা আন এখন বিখ্যাত মেলা পুষ্কৰ মেলা কোন ষ্টেটত অনুষ্ঠিত হয় কাৰেক্ট আনসাৰ হ'ব ৰাজস্থানত পুষ্কৰ মেলা অনুষ্ঠিত হয় আৰু এই পুষ্কৰ মেলাত মেইনলি কি হয় ঘোঁৰা আৰু কেমেল মানে উট কিনা বেচা হয় কেমেল ট্ৰেডিং হয় তাত কিনা বেচা কৰে Question 14 The Purna Kumbh Mela takes place every dash years at one of the 4 places by rotation Prayagraj Haridwar Ujjain and Nasik Prayagraj মানে আগত যেটো এলাহাবাদ আছিল এই এলাহাবাদ হৰিদ্বাৰ উজ্জয়ন আৰু নাসিকত কুম্ভ মেলা অনুষ্ঠিত হয় ৰোটেশন বেসিছত এইবাৰ যদি প্ৰয়াগৰাজত হৈছে নেক্সট হৰিদ্বাৰত নেক্সট উজ্জয়নত নেক্সট নাসিকত এটো কিমান বছৰৰ মুৰে মুৰে হয় কারেক্ট আনসার হ'ব 12 ইয়ার্স 12 বছৰৰ মুৰে মুৰে এই পূৰ্ণ কুম্ভ মেলা অনুষ্ঠিত হয় আৰু অৰ্ধ কুম্ভ মেলা মানে হয় 6 বছৰৰ পিছত মানে মাজত হয় নেক্সট যেটো পূৰ্ণ কুম্ভ মেলা আছে এটো প্ৰয়াগত অনুষ্ঠিত হ'ব প্ৰয়াগৰাজত 2025ত নেক্সট ইয়াৰ আৰু তাৰ পিছত নেক্সট যেটি থাকিব এটো 12 বছৰ পিছত হ'ব মানে 2037ত হ'ব পূৰ্ণ কুম্ভ মেলা আৰু মাজত 6 বছৰ পিছত 2031ত অৰ্ধ কুম্ভ মেলা অনুষ্ঠিত হ'ব Question 15 Guru Nanak Jayanti is observed annually on the full moon of which month of Hindu calendar Guru Nanak Jayanti শিখসকলৰ এটা পবিত্ৰ উৎসৱ এই উৎসৱ কোনটো মাহত মানে হিন্দু ক্যালেন্ডাৰ মতে কোনটো মাহত অনুষ্ঠিত হয় কোনটো মাহৰ পূৰ্ণিমাত কারেক্ট আনসার হ'ব কাৰ্তিক আৰু কাতি মাহৰ পূৰ্ণিমাৰ দিনা এই গুৰু নানক জয়ন্তী সেলিব্ৰেট কৰা হয় আৰু এটা কথা ক'বলৈ ৰৈ গৈছিল আগৰ যেটো কোৱেশ্চন আছিল ভিউৱাৰ সকলৰ কাৰণে তাত যেটো আমি বুল ফাইটৰ কথা কৈছিলো তাৰ ভিতৰত এটা কাম্বালা বাফেলো ৰেসো থাকে আন এটা আছে কাম্বালা বাফেলো ৰেস হেতু ইম্পৰ্টেন্ট এটো মহৰ দৌৰ হয় এটো হয় কৰ্ণাটকাত কাম্বালা ফেষ্টিভেল পাইছিল আমি কৰ্ণাটকাত এই কাম্বালা বাফেলো ৰেস বুলিও কেতিয়াবা দিব পাৰে এটো কৰ্ণাটকাত অনুষ্ঠিত হয় তো এইটো ভিডিওত কোৱেশ্চন ইমানখিনি আছিল আমি কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো আৰু নেক্সট ভিডিওত আকৌ কিছু ইম্পৰ্টেন্ট টপিকৰ ওপৰত এটা ইম্পৰ্টেন্ট টপিক বাছি লৈ পেলাই তাৰ ওপৰত ইম্পৰ্টেন্ট এমসিকিউজ আমি ইয়াত ডিসকাস কৰিম আপুনি যদি আগৰ ভিডিও কেইটা চোৱা নাছিল ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ পেলাই চাই ল'ব পাৰিব গোটেইকেইটা লিংক ডেসক্ৰিপচনত পাই যাব প্লেলিষ্টখনৰ সেপাৰেট প্লেলিষ্ট এখন বনোৱা আছে আৰু কারেন্ট এফেয়াৰ্স লাষ্ট ইয়াৰৰ কারেন্ট এফেয়াৰ্স খিনি আমি প্লেলিষ্ট এখন বনাই পেলাই দিছিলো সেইখিনিও আপুনি চাব পাৰিব বা লাষ্ট ইয়াৰৰ প্ৰবেবল কোৱেশ্চনৰ ভিডিওখিনিও চাব পাৰিব গোটেইখিনি ইম্পৰ্টেন্ট ভিডিওস আমি ডেসক্ৰিপচনত লিংক বিলাক দি দিম আৰু চেনেলটো যদি আপুনি ফাৰ্স্ট টাইম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত নটিফিকেশন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিও আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু আপোনাৰ বন্ধুসকলে যদি আপকামিং এডিআৰইৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ হৈতেও ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিডছ থ্যাংক ইউ ফৰ ওয়াচিং